নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো 4 মে তাৰিখৰ SSC JD এক্সামৰ থাৰ্ড আৰু ছেকেণ্ড শিফটৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। 30টা কুৱেশ্যন আছে ভিডিঅ'টোত। গতিকে ফাৰ্ষ্ট শিফটটো অলৰেডি আপলোড কৰা হৈছে। সেইটো যদি চাওঁ আপোনালোকে প্লেলিষ্টৰ লিংকটো ক্লিক কৰি তাতে চাব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। প্ৰথম প্ৰশ্নটো আহিছিলে, ইন হুইচ ইয়াৰ ৱাজ ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট এণ্ড ৰেগুলেশ্যন এক্ট পাছড ইন ইণ্ডিয়া। তো ভাৰতত উদ্যোগ উন্নয়ন আৰু নিয়ন্ত্ৰণ আইন কোন বছৰত গৃহীত হৈছিলে? তো উদ্যোগ আইন অৰ্থাৎ উন্নয়ন আৰু নিয়ন্ত্ৰণ আইনখন গৃহীত হৈছিলে 1951 1951 চনত। নেক্সট কুৱেশ্যনটো আহিছিলে, হু প্ৰভাইডেড মেজৰ মিলিটাৰী ছাপৰ্ট টু ৰাণী লক্ষ্মীবাই ডিউৰিং দ্য ষ্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছ ইন 1857। অৰ্থাৎ 1857 চনত যি বিদ্ৰোহ হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ সময়ত ৰাণী লক্ষ্মীবাইক সামৰিক সহায় প্ৰদান কৰিছিলে তাতিয়া টপে। অপশ্যন বি2 কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, আৰক্ষীয়ে অপৰাধৰ স্থান বা প্ৰমাণৰ নিৰীক্ষণ কৰা কাৰ্যক কি বুলি কোৱা হয়? মানে পুলিচে যেতিয়া এটা ক্ৰাইম চিন ইনস্পেক্ট কৰে, এইটো কি বুলি কোৱা হয়? অপৰাধৰ স্থানটো নিৰীক্ষণ কৰা কাৰ্যক কোৱা হয় ইনভেষ্টিগেশ্যন বা তদন্ত অসমীয়াত। নেক্সট কুৱেশ্যনটো হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ সুভাষ চন্দ্ৰ বসুৱে কোনটো সশস্ত্ৰ বাহিনীৰ পুনৰ্গঠন আৰু নেতৃত্ব দিছিলে? তো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিলে? কোন চনত হৈছিলে? তো ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো হৈছিলে 1939 পৰা 45লৈকে। আৰু প্ৰথমটো কেতিয়া হৈছিলে? প্ৰথমটো হৈছিলে 1914 চনৰ পৰা 1918 চনলৈকে। তো এটা মনত ৰাখিব। আৰু ইয়াতে সুধিছে যে সুভাষ চন্দ্ৰ বসুৱে কোনটো সশস্ত্ৰ বাহিনীৰ পুনৰ গঠন কৰিছিল আৰু নেতৃত্ব দিছিল? সেইটো আছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি, আৰু এইটোক আজাদ হিন্দ ফৌজ বুলিও জনা গৈছিলে। আজাদ হিন্দ ফৌজ। নেক্সট কুৱেশ্যনটো হৈছে, এজন বিষয়াই মুখেৰে কোৱা নিৰ্দেশক কি বুলি কোৱা হয়? এজন অফিচাৰে, পুলিচ অফিচাৰে হওক বা যিকোনো অফিচাৰে হওক, মুখেৰে কোৱা নিৰ্দেশক কোৱা হয় মৌখিক নিৰ্দেশ বুলি, অৰেল ইনষ্ট্ৰাকশ্যন বা অৰেল ডাইৰেকশ্যন বুলিও কোৱা হয়, মৌখিক নিৰ্দেশ। নেক্সট এই কুৱেশ্যনটো আমি SSC JDৰ বাবে যিটো ফ'ক ডান্সৰ ভিডিঅ' বনাইছোঁ তাৰে পৰা ডাইৰেক্ট কমন আহিছে। চাওক, য়ক্ষগানা এ ট্ৰেডিশ্যনেল ফ'ক থিয়েটাৰ ফৰ্ম কম্বাইনিং ডান্স, মিউজিক, ডাইলগ প্ৰাইমাৰীলি বিলং টু হুইচ ইণ্ডিয়ান ষ্টেট। তো এই য়ক্ষগান নামৰ এইটো লোকনাট্য ৰূপটো কোনখন ৰাজ্যৰ অন্তৰ্গত? কৰ্ণাটক ৰাজ্যখনৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ডাইৰেকশ্যন ডাজ নৰ্মদা ৰিভাৰ প্ৰাইমেৰীলি ফ্ল' ইন ইণ্ডিয়া। তো ভাৰতত নৰ্মদা নদীটো প্ৰধানকৈ কোনটো দিশলৈ বয়? পশ্চিম দিশলৈ বয়। ইয়াৰে অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব, ৱেষ্টাৰ্ণ ডাইৰেকশ্যনত। নেক্সট কুৱেশ্যনটো হৈছে, হু হেজ দ্য অথৰিটি টু ডিটাৰমাইন দ্য চেলাৰিজ এণ্ড এলাৱেন্স অফ দ্য ভাইচ প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰ্ছ অফ দ্য ষ্টেট ইন ইণ্ডিয়া। তো ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ ৰাজ্যপালসকলৰ দৰমহা নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে পাৰ্লিয়ামেণ্টৰ। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে, 1992 চনত ৰাস্কিন বণ্ডে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? তো ৰাস্কিন বণ্ডে 1992 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কোনটো ক্ষেত্ৰত? চুটি গল্প সংকলনৰ ক্ষেত্ৰত। তো এইটো তেওঁৰ গ্ৰন্থখনৰ নাম আছিলে আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন দেহৰা। অপশ্যন বিটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, অৰ্থনৈতিক জৰীপ অনুসৰি 2020 পৰা 21 পৰা 2020 পৰা 21 পৰা 2025 পৰা 26 বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতত কোনটো বৰ্ষৰ ভিতৰত আটাইতকৈ কম GDP বিকাশৰ হাৰ পঞ্জীয়ন কৰা হৈছিলে? তো আটাইতকৈ কম GDP বিকাশৰ হাৰ আছিলে 2020 পৰা 21 চনৰ এই বৰ্ষটোত।
নেক্সট কুৱেশ্যনটো হৈছে নিউট্ৰন আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয়? ডিস্কভাৰী অফ নিউট্ৰন। নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে? জেমছ চাডউইকে আৱিষ্কাৰ কৰিছিলে। চনটো মনত ৰাখিব, চনটো কৈ দিছোঁ 1932। 1932 চনত নিউট্ৰন আৱিষ্কাৰ কৰা হৈছিলে জেমছ চাডউইকৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে এইটো একেবাৰে কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, গড অফ স্মল থিংছ। নিশ্চয় সকলো জানে গ্ৰন্থখন কোনে লিখিছিলে? অৰুন্ধতী ৰায়ে লিখিছিলে। তো অৰুন্ধতী ৰায়ে 1997 লাভ কৰিছিলে মান বুকাৰ প্ৰাইজ। তেখেতৰ এইখন প্ৰথম গ্ৰন্থ আছিলে দ্য গড অফ স্মল থিংছখন। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা? অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া। তো এইটো একেবাৰে সহজ প্ৰশ্ন। আটাইতকৈ পুৰণি পৰ্বতমালাখন হৈছে আৰাৱলী পৰ্বতমালা। অপশ্যন বি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য ফাৰ্ষ্ট মেডেল ফৰ দ্য ইণ্ডিয়া ইন টকিঅ' 2021 অলিম্পিক। টকিঅ' 2021 চনৰ অলিম্পিক খেলত ভাৰতৰ হৈ প্ৰথম পদক লাভ কৰিছিলে কোনে? মীৰাবাই চানুৱে লাভ কৰিছিলে। পদকটো আছিলে চিলভাৰ মেডেল। তেখেতে ওমেন্সৰ 49 কেজি কেটেগৰীত এই চিলভাৰ মেডেলটো লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থনৈতিক জৰীপ। দুটা কুৱেশ্যন আহিছিলে অৰ্থনৈতিক জৰীপৰ। তো ইয়াত 2025 পৰা 26 অনুসৰি 2025 পৰা 26 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ আনুমানিক প্ৰকৃত GDPৰ হাৰ এইটো হৈছে 7.4%, 7.4%। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য একশ্যন অফ ছিকিউৰিং এন এক্সিডেণ্ট ছাইট ইমিডিয়েটলি আফটাৰ ক্ৰেছ গ'ল্ড। মানে দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীটো সুৰক্ষিত কৰা কাৰ্যক কি বুলি কোৱা হয়? সেইটো হৈছে চিন ছেফটি। অপশ্যন বি টো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য চাউথাৰ্ণ মষ্ট পইণ্ট ইন ইণ্ডিয়া। ভাৰতত একেবাৰে দক্ষিণৰ বিন্দু কোনটো? আটাইতকৈ দক্ষিণত থকা ঠাইখন এইখন হৈছে ইন্দ্ৰা পইণ্ট, যিখন আছে নিকোবৰ আইলেণ্ডত। আৰু আমাক যদি মেইনলেণ্ডৰ ভিতৰত সোধে ভাৰতৰ মেইন ভূমিৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো হৈছে সেইটো হৈছে কন্যাকুমাৰী। আমাক যদি সোধে আটাইতকৈ উত্তৰৰ পইণ্ট কোনটো, সেইটো হৈছে ইন্দ্ৰা কল, যিটো লাডাখত অৱস্থিত। আটাইতকৈ পূবত থকা অৰ্থাৎ ইষ্টাৰ্ণ মোষ্ট পইণ্টটো হৈছে কিবিথু, যিটো অৰুণাচল প্ৰদেশত আছে। এইটো। আৰু ৱেষ্টাৰ্ণ মোষ্ট মানে আটাইতকৈ পশ্চিমত থকা বিন্দুটো হৈছে গুহাৰ মতি, আৰু এইটো গুজৰাট ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? তো ভাৰতৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ইয়াৰে কেতিয়াবা আৰ্টিকেলটো সোধে, কোনটো আৰ্টিকেলৰ অধীনত ভাৰতৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে? আৰ্টিকেল 75ৰ অধীনত। নেক্সট কুৱেশ্যনটো হৈছে মাজুলী দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড চিটুৱেটেড ইন হুইচ ৰিভাৰ? ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নন এজ টাইগাৰ অফ মাইচৰ। মাইচৰৰ বাঘ বুলি কাক কোৱা হয়? তো টাইগাৰ অফ মাইচৰ টিপু চুলতানক কোৱা হয়। অপশ্যন বি টো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য চিনিয়ৰ চিটিজেনশ্বিপ প্ৰধানমন্ত্ৰী ভায়া বন্দনা যোজনা ইন 2025 হোৱাট ইজ দ্য মেক্সিমাম ইনভেষ্টমেণ্ট এমাউণ্ট এলাউড। তো এই প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনাৰ অধীনত সৰ্বোচ্চ ধন বিনিয়োগ কৰিব পাৰে 15 লাখ টকা। নেক্সট হিন্দী গ্ৰামাৰৰ কেইটামান কুৱেশ্যন। হিন্দীত পত্নী শব্দটো বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো কোনটো? তো হিন্দীত বিবি বুলি কোৱা হয়। তো ইয়াৰে স্পেলিংটো কোনটো শুদ্ধ হ'ব? অপশ্যন চি টো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাৰেক্ট এণ্টনিম অফ দ্য হিন্দী ৱৰ্ড স্বাস্থ অৰ্থাৎ হেল্ডি। হেল্ডিটোৰ কাৰেক্ট এণ্টনিম সুধিছে অৰ্থাৎ বিপৰীত শব্দ। স্বাস্থ্যৰ বিপৰীত শব্দ হৈছে অস্বাস্থ্য। অপশ্যন ডি টো কাৰেক্ট হৈ যাব ইয়াৰে। নেক্সট হোৱাট ইজ দ্য কাৰেক্ট এণ্টনিম অফ দ্য ৱৰ্ড কাৰ্য অৰ্থাৎ কাৰ্যৰ বিপৰীত শব্দ অকাৰ্য হ'ব শুদ্ধ উত্তৰ। অপশ্যন ডি কাৰেক্ট।
তো এই কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব। তো হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং অফ দ্য ফেমাছ ৰিভাৰ ইন বিহাৰ ইজ নন এজ চৰ অফ বিহাৰ। তো ইয়াতে দুটা কুৱেশ্যন হৈ গৈছে। চৰ অফ বিহাৰ কোনখনক কোৱা হয়? কোচি নদীখনক কোৱা হয় চক অফ বিহাৰ। তো এই কোচি শব্দটোৰ স্পেলিংটো কোনটো শুদ্ধ হয় কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট হিন্দী স্পেলিং অফ দ্য ৱাৰ্ড বেইল। তো বেইল অসমীয়াত কোৱা হয় জামিন বুলি, তো হিন্দীত জামানত বুলি কোৱা হয়। তো ইয়াৰে অপশ্যন চিটো শুদ্ধ হ'ব, জামানত এইটো। নেক্সট একিউজড শব্দটোৰ হিন্দী মিনিং ক'বলৈ গৈছে, হিন্দী অৰ্থ। একুইজডৰ হিন্দী অৰ্থটো হৈছে আৰোপী বা অসমীয়াত যিটো আমি অভিযুক্ত বুলি কওঁ, হিন্দীত আৰোপী বুলি কোৱা হয়। অপশ্যন ডিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে কাৰেক্ট হিন্দী মিনিং আকৌ এবস্কণ্ডিং নামৰ এই ৱাৰ্ডটোৰ। তো এবস্কণ্ডিং মানে হৈছে ফাৰাৰ, পলোৱা। অপশ্যন এটো কাৰেক্ট। তো তিনিটামান মেথছৰ কুৱেশ্যন ইয়াতে আছে। কোনো এটা সামগ্ৰী 2000 টকাত বিক্ৰী কৰিলে লাভ হোৱা সেই সামগ্ৰীটো 1200 টকাত বিক্ৰী কৰিলে হোৱা লোকচানৰ 19 গুণ, 2000 টকাত বিক্ৰী কৰিলে লাভৰ পৰিমাণ কিমান হ'ব? ইয়াৰ এনচাৰটো কৈ দিছোঁ 760। নেক্সট কুৱেশ্যনটো হৈছে 2017 চনৰ কেলেণ্ডাৰ এখন তলৰ কোনটো বছৰত হুবহু পুনৰাবৃত্তি হ'ব? তো এইবিলাক কৰিবলৈ গ'লে লেন্থি হ'ব। তো এনচাৰটো কৈ দিছোঁ 2023, 2023 চনত। চ' এইটো শেষৰটো কুৱেশ্যন, আপোনালোকে এইটো হোমৱৰ্ক হিচাপে কৰিব। 2 বজাৰ পিছত প্ৰায় কিমান মিনিটত ঘড়ীৰ কাঁটাডাল 90 ডিগ্ৰী কোণ বনাব? তো ক্লকৰ এটা কুৱেশ্যন আহিছিলে। তো ইয়াৰে এনচাৰটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। চ' ইয়াৰ লগতে আপোনালোকক জনাওঁ যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC GD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। চ' ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পায় কমেণ্ট ছেকশ্যনৰ ওপৰত, তাতে হাইপ কৰি দিবলৈ প্লিজ নাপাহৰিব। তো ছেকেণ্ড শ্বিফ্ট আৰু থাৰ্ড শ্বিফ্টৰ কুৱেশ্যনখিনি লাগেনে নাই আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ মানে ধন্যবাদ।